সোণাৰীত উলহ মালহেৰে বৰদিন পালন। বিশ্বৰ অন্যান্য ঠাইৰ লগতে আজি সোণাৰী খ্ৰীষ্টিয়ান ধৰ্মৰ প্ৰৱৰ্তক যীশুখ্ৰীষ্টৰ জন্মদিন উলহ মালহেৰে বৰদিন হিচাপে পালন কৰা হৈছে। সোণাৰী ছেইণ্ট জোচেফ স্কুল প্ৰাংগণত অৱস্থিত গীৰ্জাঘৰত এই উপলক্ষে বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। বৰদিন উপলক্ষে গীৰ্জাঘৰৰ লগতে সমগ্ৰ বিদ্যালয় প্ৰাংগণ আটকধুনীয়াকৈ আলোকসজ্জাৰে সজাই তোলা পৰিলক্ষিত হয়। পবিত্ৰ দিনটো উপলক্ষে সোণাৰী আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলসমূহৰ পৰা অহা খ্ৰীষ্টিয়ান ধৰ্মীয় লোকসকলে বিশ্ব শান্তি আৰু মানৱ জাতিৰ কল্যাণৰ বাবে গীৰ্জাঘৰত প্ৰাৰ্থনা কৰা পৰিলক্ষিত হয়। সোণাৰীৰ পৰা মৃত্যুঞ্জয় দাসৰ ৰিপৰ্ট, মাই নিউজ এন। নমস্কাৰ, সকলোকে বৰদিনৰ শুভকামনা জনাইছোঁ। আৰু বিশ্বৰ লগতে আমি সোণাৰীতো বৰদিনৰ আয়োজন কৰিছোঁ। আজি দিনজোৰা আজি গোটেই নিশা কাৰ্যসূচীত আজি প্ৰথমে মিছা পূজা হ'ব। মিছা পূজা হোৱাৰ পাছত আমি সকলোৱে প্ৰতিজনেই আজিৰ দিনটোৰ শুভকামনা শুভেচ্ছা জ্ঞাপন কৰি আজি প্ৰভু পৰমেশ্বৰক আমি ধন্যবাদ জ্ঞাপন কৰিম। আৰু সকলো ৰাইজক বিশ্বৰ শান্তিৰ কাৰণে আমি সকলোৱে আজি মিছা বলিদান কৰিছোঁ। আৰু শান্তি ৰজা বুলি যীশুখ্ৰীষ্টক কোৱা হয় যেতিয়া, আজিৰ শান্তিৰ এই বাৰ্তা সকলো পৃথিৱীৰ সকলো মানুহকে আজি যাতে শান্তিৰে থাকিবলৈ দিয়ক, অশান্তি দূৰ কৰক, তাকে কামনা কৰিছোঁ। লগতে আমি অসমৰ সমূহ ৰাইজে আজিৰ দিনটোত এই এগছি মমবাতি যেনেকৈ প্ৰজ্বলন কৰি আমি উজ্জ্বল কামনা কৰিছোঁ, দীপ্তিৰ সাক্ষী হিচাপে সকলো ৰাইজৰ জীৱনত এক উজ্জ্বল হওক, আনন্দ হওক, সুখময় হওক, তাকে কামনা কৰি সকলোকে ধন্যবাদ জনাই পুনৰবাৰ বৰদিনৰ শুভকামনা আৰু প্ৰণাম যাচিছোঁ।